আসসালামু আলাইকুম এভৰিৱান মই মাহিনী নদালে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আশা কৰিছোঁ আপোনালোক ভালে আছে গৰম খুবেই বেছি হৈছে আৰু এতিয়া ৰবাব টেঙাৰ বতৰ ৰবাব টেঙা খাবলৈ লৈছোঁ চৰ্বতহে খাম ৰবাব টেঙা বেটা ৰবাব টেঙা এই আমাৰ ঘৰৰ সন্মুখৰে হয় সেউজীয়া হৈ থাকোঁতে এনেকুৱা এতিয়া ইমান বেছি মিঠা নহয় কিন্তু হালধীয়া হ'লে যে বোকা চেনি নিচিনা হ'ব মিঠা সেউজীয়া হৈ থাকোঁতে বিক্ৰী হৈ যায় কমপ্লিট এইফালে দেখুৱা আকৌ আমাৰ জানমণি ভিডিঅ' কৰি আছে টুকুৰীয়ে ধেমালি কৰিছে এইখিনি হৈ গ'ল আৰু আছে গুচাবলৈ গুচাই আছোঁ এইখিনি এনেকৈ গুচাই লৈ আজি আকৌ চৰ্বতহে খাম আৰু এনেকৈ আকৌ নিমখ জলকীয়া সানিও বিৰাটেই ভাল লাগে খাই আমি গুচাই আছোঁ এইফালে জুচ বনাই আছে মিক্সিত টুকুৰীয়ে চাই দে ক'লা নিমখ দিছোঁ জ্বলাও দি দিবি জুচখিনি বৰ ধুনীয়া হৈছিল খাবলৈ ভিডিঅ' কৰিব নহ'ল মই শেষতহে অকণমান আপোনালোকক দেখাইছোঁ সেইটো একাপ ৰস খালোঁ এইখিনি ৰস উলিয়ালোঁ আৰু এইখিনি এনেকৈ গোটাকৈ খাইছোঁ বিৰাট মিঠা ন বেটি খালা নহয় মাছ অলপ সেইদিনাখন জুচ খায়ো এতিয়া মই ভাতৰ যোগাৰ কৰিছোঁ আৰু অলপ এই আইচত ভৰাই থৈছিলোঁ এতিয়া উলিয়াইছোঁ বনাবলৈ সৰু মাছে হয় বাৰু কিন্তু বেছি সৰু নহয় দেখিছেনে এনেকুৱা জীয়া জীয়া মাছ আছিল নহয় বহুত ধুনীয়া আছিল মই অলপ বনায়ো থৈছিলোঁ সেয়া শেষ হ'ল আৰু এইখিনি আইচত থৈ দিছিলোঁ এতিয়া উলিয়াই লৈছোঁ বনাম আজি অকণমান বেলেগ টাইপত কেইটামান মাছ বনাই আপোনালোকক দেখাম পানী অলপ দি থৈ দিওঁ আৰু এতিয়া শুকান মাছখিনি দেখাওঁ ৰ'ব এইখিনি শুকান মাছ মই ৰ'দত দিছিলোঁ এই শুকালে আৰু আচলতে চুবেৰাই জুইত শুকুৱাই দিছিল এদিন শুকুৱাই দিলে অলপ ভালকৈ শুকাই দিছিলে ধুনীয়াকৈ মই দুটা ৰ'দত দিওঁতে একে মচমচীয়া হৈ গ'ল ধুনীয়া হৈ গ'ল এতিয়া আৰু যিহেতু ৰ'দটো খুব বেছি চোকা একদম ধুনীয়াকৈ শুকাই গ'ল এতিয়া দুটা ৰ'দতে একেবাৰে ভাঙিলে ভাং খাই যোৱা হ'ল আৰু খুব ধুনীয়া হ'ল এতিয়া বটলত ভৰাই থৈ দিম আটকত খাব পৰা যাব বটল চটল ঠিক কৰিয়ে থৈছোঁ অকণমান এতিয়া গৰম হৈ আছে ঠাণ্ডা হওক তাৰপিছত বটলত ভৰাই ফ্ৰিজত ভৰাই থৈ দিম এয়া ঠাণ্ডা হ'ল মাছকেইটা এই বটলটোতে ভৰাই থওঁ ফ্ৰিজত ভৰাই থ'লে কেইবাদিনলৈ ধুনীয়া হৈ থাকিব মানে কেইবাদিনলৈ কি আৰু প্ৰায় এমাহ ডেৰমাহ খুব ভাল হৈ থাকিব আৰু ইমান এমাহ ডেৰমাহ নাযায় অৱশ্যে এয়া চাটনি কৰি এনেই অকণমান পিঁয়াজ চিয়াজ দি বনাই খায়ো ভাল লাগিব এইখিনি আমাৰ ইয়াতে এখন জ্বলা হৈছে গোবৰ জ্বলা তাই এনেকুৱা সোৱাদ মাছবিলাক খাই বিৰাট বঢ়িয়া খাবলৈ খুব সস্তাত বিকিছিলে সদায় নোলায় মানে এটা বিশেষ সময়ত ওলায় আমাৰ এইটোতে হৈয়ে গ'ল তাৰ পৰা ফ্ৰিজত ভৰাই থৈ দিম ভাল হৈ থাকিব এইটো ফ্ৰিজত ভৰাই থৈ দিওঁ ধুনীয়া হৈ থাকিব মাজতে মই ধুই মেলিয়ে থৈছিলোঁ এতিয়া ঠাণ্ডা হৈছেগৈ আৰু লাগি গ'ল মাছখন মই হালধি নিমখ আৰু অকণমান জলকীয়া গুড়ি দি সেয়া সানি লৈছোঁ এয়া আধা ভাজিছোঁ গোটেইকেইটা ভাজি লওঁ তাৰপিছত দেখাই আছোঁ কেনেকৈ বনাম মাছকেইটা ধুনীয়াকৈ ভাজি ল'লোঁ ৰঙাকৈ পূৰা মচমচীয়া হৈছে আৰু এইফালে এতিয়া চাগে আপোনালোকে আইটেমটো বুজি পালেই খৰিচা দিয়ে বনাম নহৰু অকল জলকীয়া পিঁয়াজ অকণ কাটি লৈছোঁ কি হ'ল বেটি এইকেইটা মাছ একদম মচমচীয়াকৈ ভাজি লৈছোঁ এতিয়া প্ৰথমতে নহৰুকেইটা দি লওঁ পিঁয়াজখন ভাজি ল'লোঁ অকণমান হালধি দিছোঁ অকণমান জলকীয়া গুড়ি আচল বস্তুটো দিওঁ খৰিচাকণ দিওঁ জলকীয়াটো মই
মাছ ভাজোঁতে নিমখ দিছিলোঁ, ইয়াত অকণমান নিমখ দি দিওঁ। পানী এতিয়া মাছকেইটা দি দিলোঁ। এতিয়া মোৰ হৈ গৈছে প্ৰায়, আৰু মাছকেইটা দিয়াৰ পিছত পানী দিব নালাগে, তেতিয়া খুব ধুনীয়া মচমচীয়া হৈ থাকে, ইমান ধুনীয়া হয় খাবলৈ, গৰমে গৰমে খুব ভাল লাগে। আৰু আমি ভাত পানী খালেও, খাই মেলি এয়া মই বেটা আৰু মাহিনৰ আমি অকণমান টাউনলৈ যাওঁ। আমি এতিয়া প্ৰথমতে আহিছোঁ ব্ৰহ্মপুত্ৰ আই কেয়াৰলৈ বেটিজনৰ চশমাখন নিবলৈ। বহা হ'লে আৰু বেটা নাই, তুমি তাতে বহি থাকা। আৰু এইখন বেটিজনৰ চশমাখন ৰেডি হৈ আছে। হোৱা বেটাজান বাহিৰতে বহি আছে, কাৰণ সি জোতা পিন্ধি আহিছিল আৰু সেইকাৰণে সোমাব নিদিলোঁ। অকণমান সময়ৰ কাৰণে জোতা চোতা নিদিলোঁ আৰু খুলিবলৈ। চশমা লৈ আহি আছোঁ এতিয়া। অকণমান বজাৰ আছে, বেটাজানক কিবাকিবি ল'ম, সি খাব, তাৰপিছত ঘৰ। পেকেটহে বেটা এইখন ব্ৰহ্মপুত্ৰ আই কেয়াৰ। ব'লা বহাগে ব'লা। সৰু সুৰা বজাৰ কেইটামান কৰিলোঁ, বেটাজনৰে বস্তু ল'লোঁ কেইটামান। আৰু এয়া এতিয়া আহিলোঁ শৰ্মা চুইটছত, সি কিবাকিবি খাইছে, তাৰপিছতে আৰু ঘৰত। আৰু আমাৰ যিহেতু সন্ধিয়া হৈ গ'ল, সেইকাৰণে সি আইচক্ৰীমটো শেষ কৰিবই নোৱাৰিলে, বাইকতে খাই খাই আহি আছে। এইবিলাক বস্তু যে ইমান হেঁপাহেৰে খাই নহয়, সি কিন্তু ভিডিঅ' কৰা গম নাপালে, গম পোৱা হ'লে কিন্তু বিৰাট খং কৰিলেহেঁতেন। জানমালি পূৰা টোপনি, ভৰি চৰি মেলি শুই আছে, ভাগৰ লাগিল টাউনত ঘূৰি। ঘৰলৈ আহিলোঁ আৰু ভাত পানী খাই আজৰি হৈ এয়া ৰুমলৈ আহিছোঁ। বেটিজানে পঢ়ি আছে, পূৰা ভৰি চৰি মেলি পঢ়ি আছে, মই ভিডিঅ' কৰা তাই গম নাপালে। আজি চশমাখন আনিলোঁ, মই আনিয়ে দেখুৱাব নহ'ল। এতিয়া এয়া বেটিজনে পঢ়ি আছে, তাই এক্সাম যিহেতু হৈ আছে। এয়া হ'লনে প্ৰিপেয়াৰেশ্যন? হৈছে। লাজ লাগিছে নেকি? চাওঁ চশমাখন অকণ দেখাই দিয়ে ভালকৈ। অঁ, এতিয়া মই আপোনালোক পিছদিনাখন লগ পাইছোঁ। বেটিজনহঁত স্কুললৈ যাবলৈ ৰেডি হৈছে। বেটিৰ চশমাখন অনা হ'ল। এইখন চশমাখন ধুনীয়াকৈ দেখাই দিছোঁ মই দিনৰ পোহৰত। এইখন অঁ, চাওঁ বেটি। এতিয়া অকণমান বেলেগ ডিজাইনৰ ফ্ৰেম। আৰু এতিয়া আজিৰ ভিডিঅ'টো এইখিনিতে সামৰিছোঁ। ধন্যবাদ।